দুদিনীয়া কাৰ্যসূচীৰে অসমত বিজেপিৰ সভাপতি বৰাকত নিৰ্বাচনী ৰণদংকা বজাৰে নাড্ডাই শিলচৰত অংশ ললে বিজয় সংকল্প সমাৱেশত শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত সভাত প্ৰায় 50,000 বিজেপি কৰ্মী আৰু সমৰ্থকৰ উপস্থিতিত ৰণদংকা বজাৰে বিজেপিৰ সভাপতি জেপি নাড্ডাই मुझे खुशी है आपसे चर्चा करते हुए कि 2016 में सरकार बनी और भारतीय जनता पार्टी फिर चाहे लोकसभा का चुनाव था, फिर चाहे उपचुनाव विधानसभा का था, फिर चाहे जिला परिषद का चुनाव था, फिर चाहे टेरिटोरियल काउंसिल का चुनाव था, फिर चाहे वो बोडो टेरिटोरियल काउंसिल का चुनाव था, फिर चाहे वो टीवा टेरिटोरियल काउंसिल का चुनाव था, या फिर नगर पालिका का चुनाव और पंचायत का चुनाव था। सभी चुनाव में आप लोगों ने भारतीय जनता पार्टी को आशीर्वाद दिया और कमल खिलाया है। इसके लिए मैं आपको बधाई देना चाहता हूं। বিজেপিৰ মিছন 100+ সংকল্পৰ কথা দোহাৰি নড্ডাই দাবী কৰে যে বৰাকত এইবাৰো বিশেষ সফলতা লাভ কৰিব বিজেপিয়ে। ভাষণত কংগ্ৰেছক কঠোৰ সমালোচনা কৰাৰ লগতে বিজেপি চৰকাৰৰ সাফল্যৰ জয়গান গালে নড্ডাই। असम को देश में भी स्थान देने की बात आई तो वो हमेशा एनडीए की सरकार रही। फिर चाहे वो भारत रत्न देना हो भूपेंद्र हजारिका जी को तो नरेंद्र मोदी जी की सरकार आती है। अगर हमारे लोकप्रिय गोपीनाथ बोरदोले जी को देना हो तो वो अटल जी की सरकार होती है जो भारत रत्न से सम्मानित करता है। इसलिए असम की संस्कृति, असम का नेतृत्व, असम के अस्तित्व को अगर किसी ने पहचाना और उसको देश में स्थान देने का काम किया है तो वो एनडीए की सरकारों ने किया है। সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংসদ দিলীপ শইকীয়াকে ধৰি বহু ৰাজ্যিক নেতা। বৰাকত কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। আজি পুৱাৰ ভাগত বহু খেতিয়ক বৰাক উপত্যকাৰ মোৰ ওচৰলৈ আহিছিল আৱৰ্ত ভ্ৰমণত লগ পাবৰ কাৰণে। তেখেতসকলে মোক ক'লে যে বৰাক উপত্যকাত এখন কৃষি বিশ্ববিদ্যালয় লাগে আৰু বৰাক উপত্যকাত 3খন জিলাৰ লগতে ডিমা হাছাও কাৰ্বি আলং সামৰি ল'ব পৰাকৈ এখন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি লাগে। মই ক'লো স্পষ্টভাৱে, মই লগে লগে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ উপাচাৰ্যৰ লগত কথা পাতিলোঁ আৰু তেখেতে ক'লে সঁচা এই অঞ্চলটোৰ এখন সুকীয়াকে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি দৰকাৰ আছে। গতিকে সেইভাবে আজি আপোনালোকৰ সন্মুখত স্পষ্টভাৱে ঘোষণা কৰিছো এই বৰাক উপত্যকাত এখন কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। লক্ষ লক্ষ খেতিয়ক ৰাইজক আগন্তুক দিনত উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ উদ্দেশ্যে এই কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব। সভাত ভাষণ দি হিন্দু বঙালীক নাগৰিকত্বৰ প্ৰতিশ্ৰুতি দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 2 লাখ যুৱকৰ একাউণ্টত দিব 50,000 টকা। যি নকওক কিয় ভাৰত মাতাৰ প্ৰতিগৰাকী সন্তান ভাৰতীয় নাগৰিক হিচাপে জীয়াই থাকিবই লাগিব আৰু তেওঁলোক আগবাঢ়ি যাব লাগিব। তাত দুটা মত থাকিব নোৱাৰে। আমি বৰাকৰ ৰাইজৰ লগত আছিলোঁ, অসমৰ ৰাইজৰ লগত আছিলোঁ আৰু আমি বৰাকৰ ৰাইজৰ লগত অসমৰ ৰাইজৰ লগত আমি থাকিম। সেই প্ৰতিশ্ৰুতি পুনৰ এবাৰ আমি আপোনালোকৰ ওচৰত দিব খুজিছো। আমি স্পষ্ট যে এইবাৰ বৰাকৰ নিৰ্বাচনত বৰাকৰ প্ৰত্যেকটো সিটতে আমি পদুম ফুল ফুলাম, বিজেপি দলক আমি বিজয়ী কৰিম। ইপিনে আমিনগাঁৱত নিশা কটাবলগীয়া জেপি নাড্ডাই ৰাজ্যিক নেতৃত্বৰ সৈতে অংশ ল'ব কেইবাখনো বৈঠকত। বিজেপিৰ কোৰ কমিটি, নিৰ্বাচন সমিতি আৰু ৰাজ্যিক বিষয়ববীয়াৰ সৈতে বৈঠকত বহি নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিব নাড্ডাই। শিলচৰৰ পৰা অভিজিত ভট্টাচাৰ্য, প্ৰাগ নিউজ।